সমুদ্ৰ মন্থন হিন্দু ধৰ্মৰ প্ৰমুখ পৌৰাণিক কাহিনীসমূহৰ এটা। ইয়াৰ উল্লেখ বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ, মহাভাৰত আদিত উল্লেখ আছে। সমুদ্ৰ মন্থনৰ ধাৰ্মিক অৰ্থৰ লগতে দাৰ্শনিক আৰু মনোবৈজ্ঞানিক অৰ্থ আছে। মানৱ মন আৰু আন্তৰিক সংঘৰ্ষ আৰু আত্মজ্ঞানৰ উপলব্ধিয়ে হৈছে সমুদ্ৰ মন্থন। ইয়াত দেৱতাসকল হৈছে পজিটিভ বা সাকাৰাত্মক প্ৰবৃত্তি আৰু অসুৰসকল হৈছে নিগেটিভ বা নাকাৰাত্মক প্ৰবৃত্তি। হিন্দু ধৰ্ম অনুসৰি এবাৰ দুৰ্বাসা ঋষিয়ে দেৱৰাজ ইন্দ্ৰ আৰু অন্য দেৱতাসকলক তেওঁৰ লগত কৰা অপমানৰ বাবে অভিশাপ দিছিল। অভিশাপ দিছিল যে দেৱতাসকল শ্ৰীহীন হৈ যাব আৰু শক্তিহীন হৈ যাব। আৰু দুৰ্বাসা ঋষিৰ এই অভিশাপৰ ফলতেই দেৱতাসকল শ্ৰীহীন আৰু শক্তিহীন হৈ পৰিছিল, অৰ্থাৎ দুৰ্বল হৈ পৰিছিল। আৰু এই দুৰ্বলতাৰ সুযোগ লৈ অসুৰসকলে স্বৰ্গ আক্ৰমণ কৰে আৰু দেৱতাসকলক খেদি স্বৰ্গ অধিকাৰ কৰে। আৰু দেৱতাসকল বহু বছৰ ধৰি পৃথিৱীতেই বিচৰণ কৰি থাকে। কিন্তু তেওঁলোকে নিজৰ শক্তি আৰু স্বৰ্গ পুনৰ ঘূৰাই পোৱাৰ আশাত ভগৱান বিষ্ণুৰ ওচৰলৈ যায়। আৰু ভগৱান বিষ্ণুৱে দেৱতা আৰু অসুৰ একেলগে মিলি সমুদ্ৰ মন্থন কৰাৰ পৰামৰ্শ দিয়ে। সমুদ্ৰ মন্থন কৰাৰ পাছত যি অমৃত ওলাব, সেই অমৃতৰ ফলতেই দেৱতাসকল শক্তিশালী হ'ব পাৰিব। দেৱতাসকল আৰু ভগৱান বিষ্ণু মিলি অসুৰসকলক প্ৰলোভন দি এই কথাৰ বাবে মান্তি কৰালে। সমুদ্ৰ মন্থন কৰা হৈছিল ক্ষীৰ সাগৰত, এখন বিশাল সাগৰ। আৰু সমুদ্ৰ মন্থনৰ মথনি হিচাপে ব্যৱহাৰ কৰা হৈছিল মন্দ্ৰাচল পৰ্বত। আৰু সমুদ্ৰ মন্থনৰ মথনিৰ ৰছী হিচাপে ব্যৱহাৰ কৰা হৈছিল বাসুকী নাগক। এইদৰে দেৱতাসকল আৰু অসুৰসকল মিলি সমুদ্ৰ মন্থন আৰম্ভ কৰে। কিন্তু সমুদ্ৰ মন্থন আৰম্ভ কৰাৰ লগে লগেই বিশাল মন্দ্ৰাচল পৰ্বতটো সাগৰৰ তলিলৈ সোমাই যাবলৈ ধৰে। আৰু ইয়াৰ বাবে ভগৱান বিষ্ণুৱে কুৰ্ম অৰ্থাৎ এটা বিশাল কাছৰ ৰূপ ধৰে আৰু সাগৰৰ তলিলৈ গৈ মন্দ্ৰাচল পৰ্বতটো নিজৰ পিঠিৰ ওপৰত উঠাই ৰাখে, যাতে মন্দ্ৰাচল পৰ্বতটোৱে নিজৰ ভাৰসাম্যতা নেহেৰুৱাই আৰু সাগৰৰ তললৈ সোমাই নাযায়। অৰ্থাৎ কুৰ্ম অৱতাৰে মন্দ্ৰাচল পৰ্বতটোৰ আধাৰ হিচাপে কাম কৰিলে। আৰু ইয়াৰ পাছত দেৱতা আৰু অসুৰসকল মিলি পুনৰ সমুদ্ৰ মন্থন আৰম্ভ কৰে। কোৱা হয় যে সমুদ্ৰ মন্থন 1000 বছৰ চলিছিল। অৰ্থাৎ 1000 বছৰ মানে হৈছে আমাৰ মানুহৰ তুলনাত 1000 বছৰ। কিন্তু দেৱতাসকলৰ হিচাপত মাত্ৰ 12 দিন সময় আছিল। দেৱতা আৰু অসুৰসকলৰ এই 12 দিন চলা সমুদ্ৰ মন্থনত সাগৰৰ তলিৰ পৰা 14 বিধ অতি মূল্যৱান দিব্য ৰত্ন ওলাইছিল। প্ৰথমতে সমুদ্ৰ মন্থনৰ ফলত ওলাইছিল কালকুট নামৰ এটা বিষ। আৰু এই বিষ অত্যন্ত ভয়ানক বিষ আছিল। আৰু এই বিষ ভগৱান শিৱই পান কৰি নিজৰ কণ্ঠত ধাৰণ কৰিছিল। সেইবাবে ভগৱান শিৱক নীলকণ্ঠ বুলি কোৱা হয়। দ্বিতীয়তে সমুদ্ৰ মন্থনৰ ফলত সাগৰৰ পৰা ওলাইছিল কামধেনু নামৰ এজনী গাই। আৰু এই গাইজনী সকলো ইচ্ছা পূৰণ কৰিব পৰা দিব্য গাই আছিল। এই গাইজনী ঋষিসকলে লাভ কৰিছিল। তৃতীয়তে সমুদ্ৰ মন্থনৰ ফলত সাগৰৰ পৰা ওলাইছিল উচ্চস্ৰৱা নামৰ এটা অতি দিব্য ঘোঁৰা। এই ঘোঁৰাটো অতি বেগৱান আছিল আৰু অতি দিব্য আছিল। আৰু ইয়াৰ পাছত ওলাইছিল ঐৰাৱত নামৰ এটা দিব্য হাতী। আৰু এই হাতীটো পাছলৈ দেৱৰাজ ইন্দ্ৰৰ বাহন হ'ল। এইদৰে ইয়াৰ পাছত সমুদ্ৰ মন্থনৰ ফলত ওলাইছিল কৌস্তভমণি। তাৰ পাছত ওলাইছিল কল্পবৃক্ষ, সকলো ধৰণৰ ইচ্ছা পূৰণ কৰিব পৰা দিব্য বৃক্ষ। ইয়াৰ পাছত ওলাইছিল ৰম্ভা নামৰ এগৰাকী অতি সুন্দৰ অপেশ্বৰী। তাৰ পাছত ওলাইছিল লক্ষ্মী দেৱী। তাৰ পাছত ওলাইছিল বাৰুণী নামৰ এবিধ দিব্য মদ। তাৰ পাছত সমুদ্ৰ মন্থনৰ ফলত ওলাইছিল চন্দ্ৰদেৱ আৰু পাৰিজাত বৃক্ষ। তাৰ পাছত ওলাইছিল পাঞ্চজন্য শংখ। তাৰ পাছত ওলাইছিল ধন্বন্তৰী। আৰু একেবাৰে শেষত ওলাইছিল অমৃত। একেবাৰে শেষত ওলোৱা অমৃতক লৈ পুনৰ দেৱতা আৰু অসুৰসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। সেই সময়তে ভগৱান বিষ্ণুৱে মোহিনী অৰ্থাৎ এগৰাকী অতি মোহময়ী সুন্দৰীৰ ৰূপ ধাৰণ কৰি অসুৰসকলক প্ৰবঞ্চনা কৰি সেই অমৃত দেৱতাসকলৰ মাজত বিতৰণ কৰে। আৰু অমৃত পোৱাৰ লগে লগে দেৱতাসকল পুনৰ শক্তিশালী হৈ উঠে আৰু অসুৰসকলক যুদ্ধত পৰাস্ত কৰি পুনৰ স্বৰ্গ অধিকাৰ কৰে।
এয়াই হৈছে সমুদ্ৰ মন্থনৰ ধাৰ্মিক বা আধ্যাত্মিক অৰ্থ। কিন্তু ইয়াৰ উপৰিও সমুদ্ৰ মন্থনৰ মনোবৈজ্ঞানিক আৰু দাৰ্শনিক অৰ্থও আছে। শুনক, ইয়াত সমুদ্ৰ মানে হৈছে আমাৰ মানুহৰ মনটো, আমাৰ মানুহৰ অৱচেতন মন। আমাৰ মানুহৰ মনটোৰ ভিতৰত ভাল চিন্তাও থাকে আৰু বেয়া চিন্তাও থাকে, জ্ঞানো থাকে আৰু অজ্ঞানো থাকে। ভয়, অহংকাৰ, কাম, ক্ৰোধ, ভাল বেয়া সকলো ধৰণৰ প্ৰবৃত্তিয়ে আমাৰ সাগৰৰূপী মনটোৰ ভিতৰতেই থাকে। মনটোৰ মন্থনৰ ফলত অজ্ঞান আৰু অন্ধকাৰসমূহ তলত থাকি আমাৰ জ্ঞানৰূপী ৰত্ন ওপৰলৈ উঠি আহে। ইয়াৰ পাছত হৈছে দেৱতা আৰু অসুৰ। দেৱতা আৰু অসুৰ মানে হৈছে যে আমাৰ মনৰ মাজত দুটা প্ৰবৃত্তি থাকে। সকলো মানুহৰে মনত দুই ধৰণৰ শক্তি বা প্ৰবৃত্তি থাকে। প্ৰথমতে হৈছে দেৱতা, অৰ্থাৎ দৈৱীয় গুণসমূহ, যেনে বিবেক, দয়া, কৰোণা, সত্য, ধৈৰ্য আৰু সমৰ্পণ। আৰু দ্বিতীয়তে হৈছে অসুৰ, অৰ্থাৎ আসুৰিক প্ৰবৃত্তিসমূহ, যেনে অহংকাৰ, লোভ, কাম, ক্ৰোধ, ঈৰ্ষা, হিংসা, বাসনা আদি। সমুদ্ৰ মন্থনৰ দৰে মনৰ মন্থনৰ জৰিয়তে আমাৰ দৈৱীয় গুণ বা প্ৰবৃত্তিসমূহেৰে আসুৰিক প্ৰবৃত্তিসমূহ দমন কৰা বা ইয়াক নাশ কৰাই হৈছে মূল উদ্দেশ্য। আসুৰিক প্ৰবৃত্তিসমূহ তললৈ পেলাই দৈৱীয় প্ৰবৃত্তিসমূহ ওপৰলৈ উঠুৱাই হৈছে মনৰ মন্থন। তৃতীয়তে হৈছে মন্দ্ৰাচল পৰ্বত, অৰ্থাৎ স্থিৰ বুদ্ধি। মানুহৰ মনৰ মন্থন তেতিয়াহে সম্ভৱ হ'ব যেতিয়া মানুহৰ বিবেক বুদ্ধি, মানুহৰ চিন্তা স্থিৰ হৈ থাকিব। নিজৰ বিবেক বুদ্ধি চিন্তা যেতিয়া মন্দ্ৰাচল পৰ্বতৰ দৰে স্থিৰ হৈ থাকিব। ইয়াৰ পাছত হৈছে বাসুকী নাগ। যিদৰে সমুদ্ৰ মন্থনৰ সময়ত মথনিৰ ৰছী হিচাপে বাসুকী নাগক ব্যৱহাৰ কৰা হৈছিল, বাসুকী নাগৰে যেতিয়া টনাটনি কৰাৰ ফলতহে সমুদ্ৰ মন্থন হৈছিল, ঠিক সেইদৰে আমাৰ মানুহৰ ইচ্ছা শক্তি আৰু আমাৰ প্ৰাণ শক্তিৰ মাজতো সদায় টনাটনি আৰু সংঘৰ্ষ হৈ থাকে। মানুহৰ সুখ আৰু দুখ, প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজত যেতিয়া সংঘৰ্ষ হয় বা টনাটনি হয়, তেতিয়াহে মানুহৰ জীৱন সম্পূৰ্ণ আৰু সাৰ্থক হয়। ইয়াৰ পাছত হৈছে ভগৱান বিষ্ণুৰ কুৰ্ম অৱতাৰ, অৰ্থাৎ ধৈৰ্য। জীৱনত ধৈৰ্যই হৈছে মূল আধাৰ। সমুদ্ৰ মন্থনত কুৰ্ম অৱতাৰে যিদৰে মন্দ্ৰাচল পৰ্বতৰ আধাৰ হিচাপে কাম কৰিলে, যিদৰে মন্দ্ৰাচল পৰ্বতটোৰ ভাৰসাম্যতা ৰক্ষা কৰি মন্থন হোৱাত সহায় কৰিলে, ঠিক সেইদৰে আমাৰ জীৱনটোৰ ভাৰসাম্য ৰক্ষা কেৱল ধৈৰ্যইহে কৰে। আধ্যাত্মিক জীৱন হওক বা বাস্তৱ জীৱন হওক, যদি ধৈৰ্য নাথাকে তেনেহ'লে সকলো ধৰণৰ পৰিশ্ৰম বা সকলো ধৰণৰ চেষ্টা ব্যৰ্থ হয়। আৰু শেষত হৈছে অমৃত। অমৃত মানে কেৱল শৰীৰটোক অমৰ কৰা এবিধ দ্ৰব্য নহয়। অমৃত মানে হৈছে আত্মজ্ঞান আৰু মুক্তি, দায়িত্ব, কৰ্তব্য আৰু মানৱ চেতনাৰ উচ্চ স্তৰ, য'ত সকলো ধৰণৰ আসুৰিক প্ৰবৃত্তি শেষ হৈ কেৱল দৈৱীয় প্ৰবৃত্তি বা দৈৱীয় গুণসমূহে থাকি যায়। এয়াই হৈছে সমুদ্ৰ মন্থন। আধ্যাত্মিক দৃষ্টিত সমুদ্ৰ মন্থন যিয়ে নহওক, কিন্তু বাস্তৱ সময়ত আমাৰ মনৰ মন্থনৰ খুবেই প্ৰয়োজন।